মহানগৰীৰ গণেশগুৰিৰ পদপথসমূহ ঠেক হোৱা দীৰ্ঘদিনৰ পৰা সমস্যাত পৰিছিল পথচাৰীসকল। আনহাতে পাৰ্কিং ব্যৱস্থায়ো জলাকলা খুৱাইছিল সাধাৰণ জনতাক। সেই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী পৌৰ নিগমে হাতত লৈছিল এক অত্যাধুনিক প্ৰকল্পৰ। বুধবাৰে জিএমচিৰ মেয়ৰে মুকলি কৰিলে এই অত্যাধুনিক প্ৰকল্পটো, য'ত প্ৰায় 4 মিটাৰ বহল কৰা হ'ল পদপথসমূহ। লগতে সৌন্দৰ্য বৰ্ধনৰ বাবে ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰা হ'ল গণেশগুৰিৰ সমগ্ৰ অঞ্চল। 1,84 লাখ টকা ব্যয় সাপেক্ষে সম্পূৰ্ণ কৰা হৈছে প্ৰকল্পটো। প্ৰকল্পৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে জিএমচিৰ মেয়ৰ মৃগেন শৰণীয়া, আয়ুক্ত চিন্ময় প্ৰকাশ ফুকনৰ লগতে কেইবাগৰাকীও পাৰিষদ। নিৰ্মাণ কৰিছোঁ আৰু ইয়াতে আমি এতিয়া কিছু কাম অলপ কাম বাকী আছে, য'ত আমি লিটাৰমেন আমি দিম আৰু পিক পিলত আমি পিকদানি আমি দিম, তেওঁলোকে ৰাস্তাত যেন দাদা তেওঁলোকে পিক নেপেলায় আৰু গছৰ গুৰিবিলাক সুন্দৰভাৱে সজাইছোঁ। তাতে অলপ গ্ৰীণ দিয়াৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। ইয়াৰ লগে লগে যেন কোনো যেন পদপথ ব্যৱসায় এটা নবহে, কাৰণ যিখিনি আমি ডেভেলপ কৰিছোঁ সেইখিনি যেন সুন্দৰভাৱে থাকে তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰোঁ।